বন্ধাকবি পাতৰ এটি ধুনীয়া চাটনি তাৰ বাবে মোক লাগিব এয়া দেখা পাইছে বন্ধাকবিৰ ওপৰৰ যিবোৰ সেউজীয়া পাত থাকে সেইবিলাক মই ভালদৰে কাটি ধুই লৈছো লগতে আমাক লাগিব 4টা জলকীয়া অকণমান আদা আৰু কেইফুটামান নহৰু ইয়াতে জলকীয়াখিনি আপোনালোকৰ সোৱাদ অনুসৰি ল'ব পাৰে মই ইয়াতে 4টা লৈছো মোৰ জলকীয়াকেইটা বহুতে জ্বলা হয় বাবে মই 4টা লৈছো আপোনালোকে ইয়াতকৈ বেছি কৰি ল'ব পাৰিব লগতে মই লৈছো 2 চামুচ তেতেলিখিনি মই 2 চামুচ পানীৰ লগত মিহলাই কোমলাই লৈছো এতিয়া মই কেৰাহীখন গৰম কৰি ইয়াতে ডাঙৰ 1 চামুচ মিঠাতেল গৰম কৰি লৈছো তাৰ পিছত এতিয়া ইয়াতে লৈ লোৱা আদা নহৰু জলকীয়াখিনি দি দিব লাগিব লগতে দি দিব লাগিব ধুই ৰখা বন্ধাকবিৰ পাতবিলাক কিছু সময় লৰাই থাকিব লাগিব এনেদৰে অলপ কোমলি যোৱালৈকে লৰাই থাকিব এয়া 5 মিনিটমান লৰোৱাৰ পিছত এনেকৈ কোমলি গৈছে দেখা পাইছেনে আপোনালোকে এতিয়া গেছৰ জুইটো বন্ধ কৰি আপোনালোকে অলপ সময় ঠাণ্ডা হ'বৰ বাবে ৰাখি দিব বন্ধাকবিখিনি ঠাণ্ডা হোৱাৰ পিছত এটা মিক্সি জাৰত এইখিনি ভৰাই লৈছোঁ লগতে ইয়াৰ লগতে আমি দিম 1 চামুচ নিমখটো সোৱাদ অনুসৰি দিব এতিয়া আমি দিব লাগিব অকণমান চেনি অলপমান দিব সোৱাদটো বেলেঞ্চ কৰিবৰ বাবে আৰু তিয়াই লোৱা তেতেলিখিনি এতিয়া আমি গোটেইখিনি ভালদৰে ব্লেণ্ড কৰি ল'ব লাগিব আমাৰ চাটনি ৰেডি হৈ গ'ল আৰু মই এনেদৰে পৰিৱেশন কৰি দেখাইছোঁ আপোনালোকেও এনেদৰে বনাই চাবচোন আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন